হেল্ল' ভিউৱাৰ্ছ, এই অংকটো আপোনালোকে কিমানজনে কৰিব পাৰিব? হয়, বহুতেই পাৰিব, মেক্সিমামেই পাৰিব। কিয়? ইয়াত অতি সহজতে কৈ দিব যে ইয়াত 10 to the power 4 আছে, অৰ্থাৎ 1 2 3 4 এই 4 ঘৰ আগত দশমিক বহুৱাই দিলে সেইটো হৈ গ'ল এনসাৰটো। কিন্তু যদি আপোনাক প্ৰশ্ন কৰা হয় যে কিয় হ'ল তেনেকৈ বা কেনেকৈ হ'ল এইটো, আপুনি বেলেগক বুজাব লাগে। যদি আপুনি বেলেগক বুজাব পৰা নাই তেনেহলে আপুনি অকল অংকটোহে পাৰিছে। এই অংক আপোনাৰ ইয়াত স্থায়ী নহয়। আপুনি কেইবা দিনৰ কাৰণে বা এটা এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছে, সেই এক্সামটো পাৰ কৰাৰ লগে লগে এইটো ইয়াৰ পৰা গুচি যাব। কিন্তু যদি আপুনি বেলেগক বুজাব পাৰিছে, তাৰমানে আপোনাৰ কনসেপ্ট ক্লিয়াৰ আছে, আপোনাৰ ধাৰণাটো ক্লিয়াৰ আছে। অংক এনেকুৱা এটা বস্তু যত আমি প্ৰতিটো ক্ষেত্ৰতে কনসেপ্টটো ক্লিয়াৰ ৰাখিব লাগে আৰু অংক এটা চেইন হয়, এই লাহে লাহে বেসিকৰ পৰা আৰম্ভ হৈ এডভান্সলৈ যায়। অংক আৰম্ভ হয় আমাৰ কি হয় প্লাস আৰু মাইনাস, এই দুটাৰ পৰাই আমাৰ গোটেই পৃথিৱীৰ যিমান অংক আছে, যিমান সৃষ্টি হৈছে আজিলৈকে সকলোবোৰ অংক এই দুটাৰ ওপৰতে ডিপেন্ড। ইয়াত কি আছে? হৰণ আছে 10 to the power 4, এই সংখ্যাটোক 10 to the power 4 এ হৰণ। হৰণৰ অৰ্থ আমি জানো, এনেকৈ লিখিব পাৰি আমি 10 to the power 4 অৰ্থ 1ৰ পাছত 4টা শূন্য। এনেকৈ হৰণ কৰাটো একেবাৰে সহজ, কাৰণ 1ৰ পাছত যদি অকল শূন্য থাকে সেই হৰণটো একেবাৰে সহজ। পাতি হৰণ কৰিলেও যেটো ওলাব বা ডাইৰেক্ট আপোনালোকে যদি জানে ডাইৰেক্ট বহুৱাই দিলেও একেই হ'ব। ইয়াত কি হ'ল 4টা শূন্য আছে, আমি কি কৰিম সোঁফালৰ পৰা একেবাৰে 4টা ঘৰ আগুৱাই 1 2 3 4, এই 4টা অংকৰ সন্মুখত এটা পয়েন্ট বহুৱাই দিম, দশমিক বহুৱাই দিম, এইটো হৈ যাব আমাৰ এনসার। তো অংকবোৰ কৰোঁতে আমি কি কৰিব লাগিব যে প্ৰথমে ধাৰণাটো আমাৰ ক্লিয়াৰ হ'ব লাগিব। আমি কি অংক কৰিবলৈ গৈছো, এইটোৰ কাৰণে আমাৰ কি কি নিয়মৰ প্ৰয়োজন হ'ব বা কি কি কথা ইয়াত মনত ৰাখিব লাগিব, তেতিয়াহে আমি নিজেও পাৰিম আৰু বেলেগকো বুজাব পাৰিম। থ্যাংক ইউ। Like, comment, share and subscribe.